টকা নিদিয়াকৈ যদি চাকৰি পাইছোঁ তাতকৈ আৰু কি লাগে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ অশেষ ধন্যবাদ একমাত্ৰ কৃতজ্ঞতা তেওঁলৈ যায় এতিয়া মানে গাঁৱে ভূঞে মানে আমি পাওঁৱে আৰু খবৰ পাওঁ কিবা এটা চাকৰি হ'লে গাঁৱৰ কোনোবা দুখীয়া মানুহ পাইছে হয় 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 আগতে আমিতো সৰুতে আমাৰ মনত এইটো মানে ভাৱ আছিল যে চাকৰি মানে পাবলৈ হ'লে টকা লাগিব ঘোচ দিব লাগিব এনেকুৱা মানে শিক্ষা যিমানেই নাথাকক যদি আমি ঘোচ নিদিওঁ আমি মানে চাকৰি এটা পাব নোৱাৰোঁ গতিকে আমি পঢ়ি থাকোঁতে আমাৰ মনত সেইটো কনচেপ্টেই আছিলে গতিকে কেতিয়াও আশা কৰা নাছিলোঁ যে এটা চৰকাৰী চাকৰি পাম বুলি কিন্তু এতিয়া সম্পূৰ্ণ পৰিৱেশ বেলেগ অসমৰ পৰিৱেশ একেবাৰে বেলেগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিৱেশ একদম পৰিৱৰ্তন কৰি দিছে একেবাৰে একদম মানে এতিয়া পৰিৱেশটো এটা পঢ়াৰ পৰিৱেশ আহিছে মানে এডিআৰই দিওঁতে ল'ৰা ছোৱালীবিলাকে পঢ়িছে ঘৰে ঘৰে এটা পঢ়াৰ পৰিৱেশ খুব মানে এটা কম্পিটিশ্যন হৈছে পঢ়িব লাগে মানে পঢ়িব লাগে পঢ়াৰ বাহিৰে একো নাই এতিয়া মানে মেধাৰ ভিত্তিত দি আছে তো সেইটো মানে বহুতখিনি দুখীয়া ঘৰৰ মানুহেও আজিকালি মানে চাকৰি পাবলৈ সক্ষম হৈছে গতিকে পৰিৱেশ ভালেখিনি পৰিৱৰ্তন মানে হৈছে আগতে কিছুমান ক্ষেত্ৰত এইবিলাক বস্তু গম পোৱা নগৈছিলে এডভাৰটাইজমেণ্টে গম পোৱা নগৈছিলে এতিয়া যেনেকুৱাকৈ মুখ্যমন্ত্ৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ 1 লাখ চাকৰি দিয়া প্ৰতিশ্ৰুতিটো দিছিলে সেই হিচাপে বহুতখিনি চাকৰি হোৱা দেখাই পালোঁ নিজৰ চকুতেই দেখিলোঁ আজি 2-3 বছৰত বহুতখিনি বিভাগতে চাকৰি দিলে আইডিআৰিৰ পৰা লৈ পেলাই আপোনাৰ এই টেটৰ হওক আৰু মাজতে গ্ৰেড 4ৰ কিছুমান চাকৰি ওলাইছিলে এইবিলাকেই হওক তাৰপিছত APDCLৰ চাকৰিয়ে হওক সবখিনি বিভাগতে মানে আৰু বহুত আমাৰ আমি আচলতে গাঁৱৰ মানুহ হয় গাঁৱৰ ল'ৰা মানে বহুত কম চাকৰি দেখিছিলোঁ আগতে এতিয়া মানে গাঁৱে ভূঞে মানে আমি পাওঁৱে আৰু খবৰ পাওঁ কিবা এটা চাকৰি হ'লে গাঁৱৰ কোনোবা দুখীয়া মানুহ পাইছে হয় 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 নিদিয়াকৈ হয় হয় বহুত দুখীয়া মানুহ এনেকুৱা মানুহো পায় কিছুমানৰ মানে ঘৰত ধৰক সেইটোৱে প্ৰথম চাকৰি মা দেউতাও পঢ়া শুনা কৰা নাই তেনেকুৱা ধৰণৰ তেনেকুৱা ঘৰৰ ল'ৰাও চাকৰি পাইছে শিক্ষা বিভাগতো পাইছে বা আপোনাৰ বেলেগ গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক ADRIৰ যিবিলাক চাকৰি হৈছে এইবিলাকতো নাম আহিছে আমি গম পাইছোঁ এইবিলাক ভাল লাগিছে আৰু এইটো বস্তু বহুতখিনি পৰিৱৰ্তন দেখা পাইছোঁ ভাল লাগিছে এইটো কাৰণে হয় থেংক ইউ